একচুৱেলি আমি ৰাতিপুৱা 5টা বজাত আমাৰ IC লাম্পিৰ পৰা তেওঁলোকৰ পৰা গম পাওঁ যে এখন বাহন এখন জ্বলি থকা দেখিবলৈ পালোঁ। তো সেই মৰ্মে আমাক যেতিয়া কয় আমি আমাৰ আমি তাৰপিছত আমাৰ লাহেকৈ SSP ছাৰ CDC ছাৰ আমি গোটেইখিনি তাত গ'লোঁ। আমি যোৱাৰ পিছত আমি গম পালোঁ সেই বাহনখন একচুৱেলি এখন ব্যক্তিগত বাহন। আমাৰ তাতে এটা BOP আছে, আপাৰ লাম্পি BOP। সেই BOPত এজন তাৰে হাবিলদাৰ হয় অৰবিন্দ ৰয়, তেখেতৰ ব্যক্তিগত বাহনখন তেখেতে সেই ৰাস্তাৰ ছাইডত পাৰ্ক কৰি ৰাতি থৈ গৈছিলে। একচুৱেলি BOPটো 10টাৰ পৰা মানে 500 মিটাৰমান দূৰত হয় তেওঁ য'ত বাহনখন পাৰ্ক কৰিছিলে, আৰু আপোনাৰ মেঘালয় বৰ্ডাৰটো 2 কিলোমিটাৰমান হয়। তো তাৰপিছত আমি যোৱাৰ পিছত আমি গোটেইখিনিৰ লগতো সোধা পোছা কৰিলোঁ, আমাৰ লোকেল মানুহখিনিৰ লগতো কথা পাতিলোঁ, চবৰে কথা পাতিলোঁ। তেওঁলোকে কোনো একো এতিয়ালৈকে দেখা নাই, মানুহ দেখা নাই বা কোনো চবেই সন্দেহ কৰিছে যে কোনোবাই জ্বলাইছে বুলি। তো সেই মৰ্মে আমি কি কৰিলোঁ, আমাৰ FSL আমাৰ যিটো কাহিলীপাৰাত আছে তেওঁলোকক ৰিকুৱেশ্যন দিয়া হ'ল, তেওঁলোকক মতা হ'ল, তেওঁলোকৰ টীম আহিলে। তেওঁলোকৰ টীম আহি ভালকৈ চালি জাৰি চালে গোটেইখিনি। আমাৰ তেওঁলোকে যিখিনি সন্দেহযুক্ত চেম্পলছ গোটেই কালেক্ট কৰিলে, সেই চেম্পলছ কালেক্ট কৰি তেওঁলোকে পিছত পৰীক্ষা কৰিহে তেওঁলোকে ক'ব পাৰিম বুলি কৈছে। এতিয়া আমি যিটো প্ৰিলিমিনাৰী ইনকুৱাৰীত মানে বাহিৰৰ পৰা কোনোবাই জ্বলাইছে বুলি আমি একো মানে চিন বা তেওঁলোকৰ একো আমি দেখা নাই। তাৰ উপৰিও মানে ওচৰত কিবা কেৰচিনৰ গোন্ধ বা কেৰচিনৰ মানে বটল বা এনেকুৱা কোনো পোৱা নাই। তেখেতলোকেও ভালকৈ চালি জাৰি চালে। তেওঁলোকে কৈছে যে 7 দিনৰ বা 10 দিনৰ ভিতৰতে ৰিপৰ্টটো দিব। তেখেতলোকে একচুৱেলি স্পেচিফাই কৰিব পাৰিব যে একচুৱেলি এইটো হৈছিলে কি। তেলৰ যদি এক টোপো তেওঁলোকে তাত পায়, তেতিয়াও তেওঁলোকে গম পাব যে এইটো কোনোবাই বাহিৰৰ পৰা তেল ঢালি জ্বলাইছে। নে তেওঁলোকে কৈছে যে হয়তো শ্বৰ্ট চাৰ্কিটো হ'ব পাৰে বা স্পাৰ্ক কৰিও জ্বলি যোৱা মানে এনেকুৱা বহুত উদাহৰণ আছে। তো সেইটো কথাতে আমি তথাপিও আমাৰ ইনভেষ্টিগেশ্যন আমি আৰু সোধা পোছা জাৰি ৰাখিছোঁ। ইয়াৰ কাৰণে আমি এটা কেছ এটাও ৰেজিষ্টাৰ কৰি ল'ম। তাৰপিছত আমাৰ ইনভেষ্টিগেশ্যন সোধা পোছা কৰি আৰু কি ওলায় আৰু তাৰ পিছতহে আমি আপোনালোকক আৰু জনাব পাৰিম। ইয়াৰ উপৰি আৰু এটা কথা মানে আপোনালোকক ক'ব বিচাৰিছোঁ, এইটো কথা লৈ মানে বহুত উৰা বাতৰি চলি আছে। মোক কিছুমানে ফোন কৰিছে, ছাৰ এই BOP কেম্পটো জ্বলাই দিলে, ছাৰ এই কোনোবা চুবুৰীয়া ৰাজ্যৰ কোনোবা সংগঠনে আহি মানে জ্বলাইছে, ছাৰ এই কোনোবা ক'লা কাপোৰ বান্ধি জ্বলাইছে। এইবোৰ সম্পূৰ্ণ মিছা। আমি ইমানখিনি ইনভেষ্টিগেশ্যন কৰিলোঁ, একো তেনেকুৱা হোৱা নাই। কোনো ক'তো বেলেগত জুই লগা নাই, কোনেও কাকো দেখাও নাই যে কোনোবা ক'লা কাপোৰ মাৰি দুৰ্বৃত্তই আহিছে। এইখিনি সম্পূৰ্ণ মিছা কথা। আমি লাহেকৈ যিমানখিনি গম পাম আৰু ইনভেষ্টিগেশ্যন আগবাঢ়ি থাকিব, সেইটো আমি গম পাম। স্যার, যিটো শ্বিলঙত যিটো উবেৰ চালক লৈ যিটো ঘটনা সংঘটিত হৈছে, এই ঘটনাৰ আলম লৈ মানে হ'ব পাৰে বুলি মানে কি সন্দেহ কৰিব পাৰি? নাই, তেনেকুৱা এতিয়ালৈকে একো মানে লক্ষণেই দেখা নাই। প্ৰথম লক্ষণটো আমাৰ FSL টীম বা আমি যেতিয়া গৈছোঁ, বাহিৰৰ পৰা যে কোনোবাই এনেকৈ তেল ঢালি জ্বলাইছে সেইটোৰ চিন বা সেইটোৰ প্ৰথম পৰ্যায়ত আমি দেখা পোৱা নাই। তেওঁলোকে FSL টীমে কৈছে যে প্ৰথমতে আমি গোটেইখিনি চালি জাৰি চাই আৰু মানে ভিতৰৰ চেম্পল যিখিনি কালেক্ট কৰিছে, সেই চেম্পলখিনি চাই ক'ব পাৰিব যে একচুৱেলি মানে কোনোবাই জ্বলাইছিলে বুলি। তো তাৰ আগতে আমি মানে আৰু এই কথাটো হৈছে একদম বৰ্ডাৰত নহয়, মানে অসমৰ মাটিতে হৈছে। বৰ্ডাৰটো ইয়াৰ পৰা 2 কিলোমিটাৰ দূৰত আৰু আমাৰ বেটেলিয়ন কেম্পটো ওচৰতে আছে। আৰু তাত মানে জনবহুল মানে মানুহখিনি ইমানো মানে ঘনকৈ নাই, বহুত মানে দূৰে দূৰে আছে মানুহৰ ঘৰ। তো মোৰ লগা নাই তেনেকুৱা কিবা এটা হৈছে বুলি। কিন্তু আমি ইনভেষ্টিগেশ্যন আমাৰ চলি আছে, আমাৰ সোধা পোছাও চলি আছে। বাকী আমাৰ যিটো টেকনিকেল এনালাইচিছো চলিব, সেইমৰ্মে আৰু যি ওলায় তাৰ জনাব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।